Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাছ 12 ফিজিক্স চেপ্টাৰ 13 নিউক্লিয়াই এই চেপ্টাৰৰ NCERT মোস্ট ইম্পৰ্টেণ্ট টপিক লগতে এক্সাম্পল আৰু এক্সাৰসাইজৰ কুৱেশ্যনবিলাক বাছি দিয়া হ'ব আৰু লগতে প্ৰিভিয়াছৰ কুৱেশ্যন থাকিব যে কোনটো টপিকৰ পৰা কিমান চনত কুৱেশ্যন আহিছিল সেইখিনি গম পাবা। এই চেপ্টাৰৰ যিখিনি দেখুৱাই দিম সেইখিনি চালে ইয়াৰ পৰাই তোমালোকক কমন পৰিব 100%। যে ফাৰ্ষ্ট অফ অল তোমালোকে জানি ল'বা যে চেপ্টাৰ 12 এণ্ড চেপ্টাৰ 13 মিলি মাৰ্কছ আহিব 6। ফাৰ্ষ্ট অফ অল টপিক আলোচনা কৰিম যে নিউটনৰ আৱিষ্কাৰ ডিস্কভাৰী অফ নিউটন ইয়াৰ পৰা কেইবাবাৰ কুৱেশ্যন আহিছিল 2015, 16, 17 এই চাবা যে নিউটনৰ কেনেকৈ আৱিষ্কাৰ হৈছিল। নেক্সট টপিক চাবা বৰ শক্তি আৰু নিউক্লিয় বন্ধন শক্তি মাছ এনাৰ্জি এণ্ড নিউক্লিয়াৰ বাইণ্ডিং এনাৰ্জি ইয়াৰ পৰা 2014, 2022 আৰু কেইবাবাৰ আহিছিল এইটো টপিক চাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। নেক্সট টপিক চাবা নিউক্লিয়াৰ বল নিউক্লিয়াৰ ফ'ৰ্চ লাষ্ট ইয়াৰ কুৱেশ্যন আহিছিল 2025ত ইয়াৰ পৰা কুৱেশ্যন আহিছিল। এই টপিকৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব যে নিউক্লিয়াৰ বলৰ বিষয়ে লিখা 2 মাৰ্কৰ কাৰণে আহিব, এনেকুৱা ধৰণৰ আহিব কুৱেশ্যন। নেক্সট টপিক এইটো চেপ্টাৰ আটাইতকৈ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় যে নিউক্লিয়াৰ বিয়োজন আৰু সংযোজন ফিউশ্যন এণ্ড ফিউশ্যন ইয়াৰ পৰা 2012, 2014, 2025ত কুৱেশ্যন আহিছিল আৰু কেইবাবাৰ আহিছিল। এইটো টপিক চাবা যে বিয়োজন আৰু সংযোজনৰ মাজত পাৰ্থক্য আহিব পাৰে নাইবা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে নিউক্লিয় বিয়োজন আৰু সংযোজনৰ বিষয়ে লিখা বা ইয়াৰ ওপৰত কেহেৰিমান লিখা মোটামুটি ইয়াৰ পৰা কুৱেশ্যন আহে। এতিয়া আহিবা NCERT এক্সাম্পল যে তোমালোকে যদি অল্ড NCERT পঢ়ি আছে তেতিয়াহ'লে 13.2 আৰু 13.3 এই দুটা এক্সাম্পল চাবা আৰু নিউ NCERT 13.2 এণ্ড 13.3 একেই। এই দুটা এক্সাম্পল চাবা, এই দুটা এক্সাম্পল ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। যদিও এই চেপ্টাৰৰ পৰা কুৱেশ্যনবিলাক কম হোৱা দেখা যায়, থিয়ৰী পাৰ্টৰ পৰা বেছি কুৱেশ্যন আহে, তথাপি এই দুটা এক্সাম্পল চাই থ'বা। নেক্সট চাবা NCERT এক্সাৰসাইজৰ কুৱেশ্যন যে অল্ড NCERT 13.5 এণ্ড 13.21 এই দুটা কুৱেশ্যন চাবা আৰু নিউ NCERT 13.3 এণ্ড 13.10 এই দুটা কুৱেশ্যন চাবা হৈ যাব। যদি তোমালোকে আগৰ NCERT পঢ়ি আছে তেতিয়াহ'লে ইয়াৰ এটা টপিক ডিলিট কৰি দিয়া হৈছে তেজস্ক্ৰিয়তা ৰেডিঅ' এক্টিভিটি। ইয়াৰে যিবিলাক চাব টপিক আছে সকলোবিলাক ইয়াৰে এক্সাম্পল এক্সাৰসাইজৰ কুৱেশ্যনবিলাক সকলোবিলাক ডিলিট কৰি দিয়া হৈছে। এইটো ভিডিঅ'ত কমেণ্ট কৰিবা যে কোনে কোনে নিউ NCERT পঢ়ি আছে আৰু কোনে কোনে অল্ড NCERT পঢ়ি আছে। তোমালোকে যদি নিউ NCERT পঢ়ি আছা তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা নিউ NCERT আৰু যদি অল্ড NCERT পঢ়ি আছে তেনেহ'লে অল্ড NCERT বুলি কমেণ্ট কৰিবা আৰু ভিডিঅ'টোত হাইপ কৰিবা। ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা যাতে ফ্ৰেণ্ডসকলেও উপকৃত হ'ব পাৰে। ইয়াৰ আগৰ ভিডিঅ'ত চেপ্টাৰ 12 দিয়া হৈছে, যদি চোৱা নাই সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, গৈ চাই ল'বা। থেংক ইউ অল অফ ইউ।